নমস্কার, আমি ইন্দ্রমোহন আপনাদেরকে স্বাগত জানাচ্ছি আমার চ্যানেলে। আজকে ভক্তদের কিছু প্রশ্নের উত্তর দেব। প্রথমে শ্রী গুরুর ধ্যান। যদা যদা হি ধর্মস্য গ্লানির্ভবতু ভারত অভ্যুত্থানং অধর্মস্য তদাত্মनं সৃজন্মহং পরিত্রাণায় সাধনাং বিনাশায় চ দুষ্কৃতাং ধর্ম সংস্থাপনার্থায় সম্ভবামি যুগে যুগে। গুরু ব্রহ্মা গুরু বিষ্ণু গুরুদেব মহেশ্বর গুরু সাক্ষাৎ পরব্রহ্ম তস্मै শ্রী গুরুবে নমঃ। অজ্ঞানতিমিরান্ধস্য জ্ঞানাঞ্জনশলাকয়া চক্ষুरुन्मिलितं येन तस्मै श्री गुरुवे नमः। एकं नित्यं विमलमचलं सर्वादि साक्षिभूतं भावात्मं त्रिगुणरहितं सद्गुरुं नमामि। ब्रह्मानन्दं परमसदं केवलं ज्ञानमूर्तिं नन्दातीतं गगनसदृशं तत्त्वमस्यादिलिङ्गं। त्वमेव माताश्च पिता त्वमेव बन्धुश्च सखा त्वमेव विद्या द्रविणं त्वमेव सर्वं मम देवदेव। सहस्राणि महापद्मे किञ्जिल्कवंशविति प्रफुल्लपद्मापत्राख्यं गणोऽभिनवेदनां प्रसन्नवदनां किनुमिद्यां दाज्यवाङ्मनं पद्मरागसहवासं रक्तवस्त्रशशविनं रक्तपानिं च कुङ्कुमरक्तनुपुरशोभितां स्थलपादप्रतिकाशपतिबद्धविभूषितां शनाथवामलस्तां रावय कुर्मुजां ॐ तस्सत्। ओम नमः शिवाय नमः। ओम नमः शिवाय नमः। ओम नमः शिवाय नमः। ओम त्र्यंबकं सुगन्धिं पुष्टिवर्धनम् उर्वारुकमिव वन्दनां मृत्युमुक्षीयमामृतम्। ओम त्र्यंबकं सुगन्धिं पुष्टिवर्धनम् उर्वारुकमिव वन्दनां मृत्युमुक्षीयमामृतम्। ओम त्र्यंबकं सुगन्धिं पुष्टिवर्धनम् उर्वारुकमिव वन्दनां मृत्युमुक्षीयमामृतम्। ओम शिवाय शांताय कर्णत्रय हेतवनिविद्यां च तनं तं गति परमेश्वर नमस्तभ्यं विरूपाक्ष नमस्ते दिव्यचक्षुषिणः पिनाकस्ताय वज्रस्ताय वैनः नमस्ते ईश्वरस्ताय दण्डपाशाशिपाणय नमो त्रिलोकनाथाय नमो पतये नमो महेश्वराय नमो कर्णवतारणाय ज्ञानप्रदाय पूर्णमय शकरा कर्पूरकुन्दधवलेन्दुजटाधराय दायित्व दुःख धराय नमः शिवाय नमस्ते तम महादेवकराममीश्वरं पुंसां पूर्णकामनां ततं पुरां राग्निगम। तो আজকে ভক্তদের কিছু প্রশ্নের উত্তর দেবার চেষ্টা করব। ভদ্রলোক আমাকে প্রশ্ন করলেন যে আমি কি করব। ভদ্রলোক দেখতে খ্রিস্টান, বোধহয় খ্রিস্টানই হবে, কিন্তু উনি নিজে বলছেন যে না আমি তো হিন্দু।
তো উনি বলছেন আমি কি করব। আমি বললাম যে সকাল নিয়মিত রূপে সকাল দুপুর বিকালে ঈশ্বরের নাম স্মরণ মনন আরাধন ইত্যাদি করবে। তো আসলে কি হয়, ঈশ্বরের জন্য জীবন দিতে হয়। পুরো পুরো জীবনটা ঈশ্বরের কাছে নিবেদন করতে হয়, তবেই তবেই গিয়ে আপনি সন্ত বা মহাপুরুষ ইত্যাদি হতে পারেন, না হলে নয়। তো ঈশ্বর থেকে জ্ঞান লাভ করা বা কঠোর ব্রহ্মচার্যের আরাধনা করে ঈশ্বর থেকে জ্ঞান লাভ করা বা ঈশ্বরের রমণ ঈশ্বরের হ্রাস করা, সেটা কঠিন, সেটা অত্যন্ত কঠিন হলেও বিভিন্ন ধরনের গুরু আছেন, তাদের সঙ্গে যদি দেখা যায় তাহলে তাদের চরণে জীবন সমর্পণ যদি করা যায় তাহলে ঈশ্বর অনুভূতি বা ঈশ্বরীয় রাজ্য, ঈশ্বরকে, এই সমস্ত বিষয় বস্তু অতি সহজেই জানা যায়। তো ভদ্রলোক যিনি আমাকে এই প্রশ্ন করেছেন তিনি হয়তো বা খ্রিস্টান, কিন্তু মুখে বলছেন যে না আমি তো হিন্দু। তো আমি তো বললাম যে সকাল দুপুর বিকাল তুমি ঈশ্বরের নাম গুণ করো, করলেই হবে, ঈশ্বর আরাধনা করো। তো ভদ্রলোক বলছেন যে ঈশ্বর কি শিব?